নতুনকৈ এই মুহূৰ্তত এটা গুৰুত্বপূৰ্ণ খবৰ দিব বিচাৰিছো পুনৰ দিয়া হ'ব 2 লাখ চাকৰি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ আগত কৰিছে বৃহৎ ঘোষণা ইতিমধ্যে বিজেপি চৰকাৰে 1.5 লাখ চাকৰি দিছে অসমৰ ছাত্ৰ ছাত্ৰীসকলক পুনৰ 2 লাখ চাকৰি সম্পূৰ্ণ কৰিব বিজেপি চৰকাৰখনে শিক্ষা বিভাগত স্বাস্থ্য বিভাগত নিযুক্তি প্ৰদান কৰা হ'ব আৰক্ষী বিভাগত নিযুক্তি প্ৰদান কৰা হ'ব যিসকলে শিক্ষকতা কৰিম বুলি ভাবিছে তেওঁলোকে এতিয়াৰ পৰা প্ৰচেষ্টা চলাই যাওক যিসকলে আৰক্ষীত চাকৰি কৰিম বুলি ভাবিছে তেওঁলোকে এতিয়াৰ পৰা দৌৰাৰ অনুশীলন কৰক এটকাও নিদিয়াকৈ চাকৰি লাভ কৰিব গণি গণি 2 লাখ চাকৰি প্ৰদান কৰিব অসম চৰকাৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই প্ৰধানমন্ত্ৰীৰ আগত কৰিছে বৃহৎ ঘোষণা পুনৰবাৰ বিজেপি শাসনলৈ আহিলে অসমত নতুনকৈ নিযুক্তি দিয়া হ'ব 2 লাখ চাকৰি প্ৰধানমন্ত্ৰীৰ সন্মুখতে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কৰিছে বৃহৎ ঘোষণা পুনৰ বিজেপি চৰকাৰ আহিলে দিয়া হ'ব 2 লাখ চাকৰি এই বছৰ 1.5 লাখ যুৱক যুৱতীক দিয়া হৈছে চাকৰি পুনৰ 2 লাখ চাকৰি দিয়া হ'ব শিক্ষকৰ পৰা আৰম্ভ কৰি তৃতীয় চতুৰ্থ বৰ্গৰ চাকৰিলৈকে সকলোতে নিযুক্তি প্ৰদান কৰা হ'ব এটকাও নোলোৱাকৈ চাকৰি পাব সকলোৱে অসমৰ প্ৰায় প্ৰতিখন ঘৰতে হ'ব চৰকাৰী সংস্থাপন যোগ্য যুৱক যুৱতী এতিয়াৰ পৰা অনুশীলন আৰম্ভ কৰক আৰক্ষী বিভাগতো দিয়া হ'ব শীঘ্ৰেই নিযুক্তি আৰু বিজেপি চৰকাৰ আহিলে এই নিযুক্তি প্ৰদান কৰা হ'ব ইতিমধ্যে বিজেপি চৰকাৰে প্ৰথমে 1 লাখ চাকৰি সম্পূৰ্ণ কৰিম বুলি কৈছিল তাৰ পিছতে 1.5 লাখ চাকৰি সম্পূৰ্ণ কৰিলে 1.5 লাখ নিযুক্তি প্ৰদান কৰিলে 1.5 লাখত এটকাও নোলোৱাকৈ বিজেপি চৰকাৰখনে চাকৰি প্ৰদান কৰিছে তাৰ ফলত দুখীয়া ল'ৰা ছোৱালী উপকৃত হৈছে প্ৰতি ঘৰ মানুহৰ ঘৰতে চাকৰি হ'ব 2 লাখ চাকৰি প্ৰদান কৰিম বুলি মুখ্যমন্ত্ৰীয়ে ঘোষণা কৰিছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ সন্মুখত বৃহৎ ঘোষণা কৰিছে ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকীয়ে এই বছৰ 1.5 লাখ যুৱক যুৱতীক দিয়া হ'ল নিযুক্তি এটকাও নোলোৱাকৈ চাকৰি পালে 1.5 লাখ যুৱক যুৱতীয়ে শিক্ষক নিযুক্তিৰ পৰা আৰম্ভ কৰি তৃতীয় চতুৰ্থ বৰ্গৰ চাকৰিলৈকে সকলোতে নিযুক্তি প্ৰদান কৰা হ'ব অসমৰ প্ৰায় প্ৰতি ঘৰ চৰকাৰী সংস্থাপন হ'ব প্ৰতি ঘৰতেই যোগ্য যুৱক যুৱতীসকলে এতিয়াৰ পৰা অনুশীলন আৰম্ভ কৰক আপুনি যদি শিক্ষকতা কৰিম বুলি ভাবিছে তেনেহ'লে এতিয়াৰ পৰা অনুশীলন কৰক তাৰ বাবে যোগ্যতা আপোনালোকে নিজে গোটাওক যদি আৰক্ষীত নিযুক্তি পাম বুলি ভাবিছে তেনেহ'লে এতিয়াৰ পৰা দৌৰা আৰম্ভ কৰক অনুশীলন আৰম্ভ কৰক কিয়নো 2 লাখ চাকৰি প্ৰদান কৰিব বৃহৎ নিযুক্তি প্ৰদান কৰিবলৈ গৈ আছে হিমন্ত চৰকাৰে আৰক্ষী বিভাগতো নিযুক্তি প্ৰদান কৰা হ'ব স্বাস্থ্য বিভাগত নিযুক্তি প্ৰদান কৰা হ'ব শিক্ষা বিভাগত নিযুক্তি প্ৰদান কৰা হ'ব স্বাস্থ্য বিভাগত নিযুক্তি প্ৰদান কৰা হ'ব সকলোতে নিযুক্তি প্ৰদান কৰা হ'ব আৰু বিজেপি চৰকাৰ চাবিছত আহিলে নিযুক্তি প্ৰদান কৰা হ'ব পুনৰবাৰ বিজেপি শাসনলৈ আহিলে অসমত নতুনকৈ দিয়া হ'ব 2 লাখ চাকৰি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ সন্মুখত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ ডাঙৰ ঘোষণা যিসকলে চাকৰি কৰিম বুলি ভাবিছে তেওঁলোকে এতিয়াৰ পৰা অনুশীলন কৰক যিসকলে শিক্ষকতা কৰিম বুলি ভাবিছে শিক্ষকতাৰ বাবে যিসমূহ লাগে বিএড ডিএলএড আদি যোগ্যতা অৰ্জন কৰক এতিয়াৰ পৰা অনুশীলন কৰক পৰীক্ষাৰ বাবে এতিয়াৰ পৰা অনুশীলন কৰক নিজকে যোগ্য কৰি তোলক যিসকলে আৰক্ষীত নিযুক্তি পাম বুলি ভাবিছে তেওঁলোকে এতিয়াৰ পৰা দৌৰা অনুশীলন আৰম্ভ কৰক দৌৰিবলৈ আৰম্ভ কৰক তাৰ বাবে যোগ্যতা নিৰূপক যি পৰীক্ষা আছে নিৰূপণৰ যি পৰীক্ষা আছে তাৰ বাবে প্ৰস্তুতি আৰম্ভ কৰক কিয়নো 2 লাখ চাকৰিৰ ভিতৰত আপুনি চাকৰি লাভ কৰিব প্ৰতি ঘৰতে চাকৰি হ'ব অসমৰ ঘৰে ঘৰে চাকৰি হ'ব মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা যেতিয়া চৰকাৰ আহিছিলে তেতিয়া তেওঁ কৈছিলে যে 1 লাখ চাকৰি সম্পূৰ্ণ কৰা হ'ব ঘৰে ঘৰে চাকৰি হ'ব তাৰ পিছত 1 লাখ চাকৰি সম্পূৰ্ণ কৰি 1.5 লাখ চাকৰি দিলে 1.5 লাখ নিযুক্তি দিয়া হ'ল আৰু পুনৰ 2 লাখ চাকৰি বৃহৎ নিযুক্তি প্ৰদান কৰা হ'ব অসমত যদি বিজেপি চৰকাৰ আহে তেনেহ'লে 2 লাখ চাকৰি প্ৰদান কৰা হ'ব আৰু প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ সন্মুখতে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কৰিছে বৃহৎ ঘোষণা ডাঙৰ ঘোষণা কৰিছে এই বছৰ 1.5 লাখ যুৱক যুৱতীক দিয়া হ'ল নিযুক্তি পূৰ্বতে চাকৰি পাবৰ কাৰণে ধন দিব লগা হৈছিল কিন্তু হিমন্ত চৰকাৰ অহাৰ পিছত এটকাও নোহোৱাকৈ চাকৰি লাভ কৰিছে গণি গণি 2 লাখ লোকক চাকৰি প্ৰদান কৰা হ'ব যিসকলে যোগ্যসকলে চাকৰি লাভ কৰিব তাৰ বাবে নিজকে সেই সাজু কৰি তোলক অনুশীলন কৰক যদি চৰকাৰী চাকৰি কৰিম বুলি ভাবিছে যদি আপুনি আৰক্ষীত চাকৰি কৰিম বুলি ভাবিছে তেনেহ'লে আৰক্ষীৰ বাবে যিসমূহ প্ৰয়োজনীয় দৌৰা অনুশীলন আৰম্ভ কৰক যোগ্যতা নিৰূপক পৰীক্ষাৰ বাবে নিজকে যোগ্য কৰি তোলক শিক্ষকৰ বাবে নিজকে যোগ্য কৰি তোলক স্বাস্থ্য বিভাগৰ বাবে নিজকে গঢ়ি তোলক আৰু 2 লাখ চাকৰিৰ ভিতৰত আপুনিও লাভ কৰিব চাকৰি এটকাও নিদিয়াকৈ দুখীয়া ছাত্ৰ ছাত্ৰীসকলে লাভ কৰিব চাকৰি প্ৰত্যাশীসকলৰ বাবে অতিকৈ ভাল খবৰ দিছে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই আজি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী
অসমত উপস্থিত হৈছে উন্নয়নৰ বিভিন্ন কাৰ্যসূচী ৰূপায়ণ কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই প্ৰধানমন্ত্ৰীৰ সন্মুখতেই বৃহৎ ঘোষণা কৰিছে বিভিন্ন উন্নয়নমূলক কাম কাজ লৈ আজি প্ৰধানমন্ত্ৰী অসম ভূমিত উপস্থিত হৈছে কুমাৰ ভাস্কৰ বৰ্মা ক্ষেত্ৰ উদ্বোধন কৰিছে IIM গুৱাহাটীৰ অস্থায়ী চহৰ মুকলি অনুষ্ঠান ৰাষ্ট্ৰীয় তথ্য কেন্দ্ৰ মুকলি বৰানত জৰুৰীকালীন অৱতৰণৰ সুবিধাৰ শুভাৰম্ভণি কৰিছে বৃহৎ কাৰ্যসূচী হাতত লৈ আজি প্ৰধানমন্ত্ৰীগৰাকী অসমত উপস্থিত আছে প্ৰধানমন্ত্ৰীৰ সন্মুখতে ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই বৃহৎ ঘোষণা কৰিছে পুনৰবাৰ যদি বিজেপি শাসনলৈ আহে তেনেহ'লে অসমত নতুনকৈ দিয়া হ'ব 2 লাখ চাকৰি প্ৰধানমন্ত্ৰীৰ সন্মুখত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ বৃহৎ ঘোষণা এই বছৰ 1.5 লাখ যুৱক যুৱতীক দিয়া হ'ল নিযুক্তি এটকাও ঘোষ নিদিয়াকৈ চাকৰি লাভ কৰিলে দুখীয়া ছাত্ৰ ছাত্ৰীসকলে শিক্ষক নিযুক্তিৰ পৰা আৰম্ভ কৰি তৃতীয় চতুৰ্থ বৰ্গৰ চাকৰিলৈকে স্বাস্থ্য বিভাগত আৰক্ষী বিভাগত প্ৰতিটো বিভাগতে চাকৰি প্ৰদান কৰা হ'ব আৰু গণি 2 লাখ লোকক চাকৰি প্ৰদান কৰা হ'ব অসমৰ প্ৰতিখন ঘৰতে চৰকাৰী সংস্থাপন লাভ কৰিব যোগ্য যিসকল যুৱক যুৱতী তেওঁলোকে এতিয়াৰ পৰাই অনুশীলন আৰম্ভ কৰক আৰক্ষী বিভাগত যিসকলে চাকৰি কৰিম বুলি ভাবিছে তেওঁলোকে নিজকে যোগ্য কৰি তোলক দৌৰা আৰম্ভ কৰক আৰক্ষীৰ বাবে যিসমূহ যোগ্যতা লাগে যোগ্যতা নিৰূপণৰ যি পৰীক্ষাৰ বাবে নিজকে সাজু কৰি তোলক এতিয়াৰ পৰা অনুশীলন আৰম্ভ কৰক যিসকলে শিক্ষকতা কৰিম বুলি ভাবিছে শিক্ষকতাৰ বাবে যিসমূহ লাগে যোগ্যতা লাগে নিজকে যোগ্য কৰি তোলক অনুশীলন আৰম্ভ কৰক কিয়নো 2 লাখ চাকৰিৰ ভিতৰত আপুনি লাভ কৰিব চাকৰি আৰু এটকাও ঘোষ নিদিয়াকৈ হিমন্ত চৰকাৰৰ দিনত আপুনি চাকৰি লাভ কৰিব ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই বৃহৎ ঘোষণা কৰিছে প্ৰধানমন্ত্ৰীৰ সন্মুখতে বৃহৎ ঘোষণা ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকীৰ এটকাও নিদিয়াকৈ লাভ কৰিব চাকৰি গণি 2 লাখ লোকক চাকৰি প্ৰদান কৰা হ'ব 2 লাখ যুৱক যুৱতীক চাকৰি প্ৰদান কৰা হ'ব আৰু সেই সুযোগ আপোনালোকে বিজেপিৰ চৰকাৰ দিয়ক এইবাৰ 1.5 লাখ চাকৰি হ'ল অহাবাৰ 2 লাখ চৰকাৰী চাকৰি হ'ব যে আপোনালোকে বিজেপিৰ চৰকাৰ দিয়ক এইবাৰ 1.5 লাখ চাকৰি হ'ল অহাবাৰ 2 লাখ চৰকাৰী চাকৰি হ'ব যে আপোনালোকে বিজেপিৰ চৰকাৰ দিয়ক এইবাৰ 1.5 লাখ চাকৰি হ'ল অহাবাৰ 2 লাখ চৰকাৰী চাকৰি হ'ব যে আপোনালোকে বিজেপিৰ চৰকাৰ দিয়ক এইবাৰ 1.5 লাখ চাকৰি হ'ল অহাবাৰ 2 লাখ চৰকাৰী চাকৰি হ'ব যে আপোনালোকে বিজেপিৰ চৰকাৰ দিয়ক এইবাৰ 1.5 লাখ চাকৰি হ'ল অহাবাৰ 2 লাখ চৰকাৰী চাকৰি হ'ব যে আপোনালোকে বিজেপিৰ চৰকাৰ দিয়ক এইবাৰ 1.5 লাখ চাকৰি হ'ল অহাবাৰ 2 লাখ চৰকাৰী চাকৰি হ'ব যে আপোনালোকে বিজেপিৰ চৰকাৰ দিয়ক এইবাৰ 1.5 লাখ চাকৰি হ'ল অহাবাৰ 2 লাখ চৰকাৰী চাকৰি হ'ব যে আপোনালোকে বিজেপিৰ চৰকাৰ দিয়ক এইবাৰ 1.5 লাখ চাকৰি হ'ল অহাবাৰ 2 লাখ চৰকাৰী চাকৰি হ'ব যে আপোনালোকে বিজেপিৰ চৰকাৰ দিয়ক এইবাৰ 1.5 লাখ চাকৰি হ'ল অহাবাৰ 2 লাখ চৰকাৰী চাকৰি হ'ব যে আপোনালোকে বিজেপিৰ চৰকাৰ দিয়ক এইবাৰ 1.5 লাখ চাকৰি হ'ল অহাবাৰ 2 লাখ চৰকাৰী চাকৰি হ'ব যে আপোনালোকে বিজেপিৰ চৰকাৰ দিয়ক এইবাৰ 1.5 লাখ চাকৰি হ'ল অহাবাৰ 2 লাখ চৰকাৰী চাকৰি হ'ব যে আপোনালোকে বিজেপিৰ চৰকাৰ দিয়ক এইবাৰ 1.5 লাখ চাকৰি হ'ল অহাবাৰ 2 লাখ চৰকাৰী চাকৰি হ'ব যে আপোনালোকে বিজেপিৰ চৰকাৰ দিয়ক এইবাৰ 1.5 লাখ চাকৰি হ'ল অহাবাৰ 2 লাখ চৰকাৰী চাকৰি হ'ব যে আপোনালোকে বিজেপিৰ চৰকাৰ দিয়ক এইবাৰ 1.5 লাখ চাকৰি হ'ল অহাবাৰ
2 লাখ চৰকাৰী চাকৰি হ'ব যে আপোনালোকে বিজেপিৰ চৰকাৰ দিয়ক এইবাৰ 1.5 লাখ চাকৰি হ'ল অহাবাৰ 2 লাখ চৰকাৰী চাকৰি হ'ব যে আপোনালোকে বিজেপিৰ চৰকাৰ দিয়ক এইবাৰ 1.5 লাখ চাকৰি হ'ল অহাবাৰ 2 লাখ চৰকাৰী চাকৰি হ'ব যে আপোনালোকে বিজেপিৰ চৰকাৰ দিয়ক এইবাৰ 1.5 লাখ চাকৰি হ'ল অহাবাৰ 2 লাখ চৰকাৰী চাকৰি হ'ব যে আপোনালোকে বিজেপিৰ চৰকাৰ দিয়ক এইবাৰ 1.5 লাখ চাকৰি হ'ল অহাবাৰ 2 লাখ চৰকাৰী চাকৰি হ'ব যে আপোনালোকে বিজেপি